মই কাজল গোহাঁই হয়, মই পঢ়ি থকা মানুহ নহয়। আমি যদি নিজৰ মাটি ভেটিবিলাক বিক্ৰী কৰি থাকোঁ, তেনেহ'লে ভৱিষ্যত প্ৰজন্ম আমি নিজে অন্ধকাৰলৈ লৈ যোৱা হ'ব। চাওক, অসমৰ ভৱিষ্যতৰ বাবে অসমীয়া সমাজখনেই মূল। আমি যদি নিজৰ মাটি ভেটিবিলাক বিক্ৰী কৰি থাকোঁ, তেনেহ'লে ভৱিষ্যত প্ৰজন্ম আমি নিজে অন্ধকাৰলৈ লৈ যোৱা হ'ব। আৰু তাৰপিছত জিলা প্ৰশাসন আৰু TDA দায়ী নহয়। দুটকমান টকাৰ লগত নিজৰ মাটি ভেটি দোকান যদি বিক্ৰী কৰি থাকে, তেতিয়াহ'লে আমি কোনো প্ৰশাসন তাত জগৰীয়া নহয়। মানুহবিলাকে ধৈৰ্য ধৰিব লাগে। শান্তি বিয়াখনৰ বাবে যদি মাটি এডোখৰ বিক্ৰী কৰি দিয়ে, ঘৰত সকামখন পাতিবলৈ যদি মাটিডোখৰ বিক্ৰী কৰে, তাৰ কাৰণে জিলা প্ৰশাসন বা তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি দায়ী নহয়। অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে মাটি বিক্ৰী কৰোঁতে সাৱধান হওক, নহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ বেয়া হ'ব। আকৌ অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে সাৱধান হওক আৰু সকলো সংগঠনে তাৰ বাবে এৱাৰনেছ কৰক। মাটি কি বস্তু বুজাই দিয়ক। যেতিয়া মাটি থাকিব তেতিয়া জাতি থাকিব। অসমীয়া জাতিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এটা অংগ। আমি শান্তি লাগে, সম্প্ৰীতি লাগে। যেতিয়া শান্তি সম্প্ৰীতি হ'ব, তেতিয়া প্ৰগতি হ'ব। সেই কথাটো সকলোৱে লক্ষ্য কৰক। আজি দেখিছোঁ যে এইয়া আমাৰ সমাজত সৰু কথাক লৈ সৰু বেমাৰ এটা হ'লেই মাটিডোখৰ দেখে। আৰু কৰ্মসংস্থাপন হওক, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰক। সৰু কথাত, সৰু চিন্তাত নিজৰ যাতে মাটি ভেটি দোকানখিনি যাতে বিক্ৰী নকৰে, মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ। মই কৈছোঁ যাতে আকৌ আমি কোনোবাই হাগি থাকিব, তেতিয়া প্ৰশাসনে টিকা ধুৱাই নাথাকে। মই স্পষ্টকৈ কৈছোঁ, কোনোবাই হাগি থাকিব, অসমীয়া মানুহে হাগি থাকিব, প্ৰশাসনে তাক টিকা ধুৱাই নাথাকে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, স্পষ্টকৈ কৈছোঁ যে সকলোৱে নিজৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। চাওক, TDA চেণ্ট্ৰেল প্লেন যিখন তিনিচুকীয়া TDA মাৰ্কেট হয়, সেই মাৰ্কেটখন 2002 চনৰ পৰা 11 চনৰ ভিতৰত দোকানবিলাক এলত দিছিলে। তাৰপৰা দোকানবিলাক চলাই আছিলে। কিন্তু এতিয়া এটা ঘটনাক কেন্দ্ৰ কৰি আমি বহু কথা চিন্তাত কৰিলোঁ, চিন্তনীয় হ'ল। তাৰ বাবে আমি এনকুৱাৰীত পঠাইছোঁ, এনকুৱাৰী দিছে, জিলা প্ৰশাসনে এনকুৱাৰী দিছে, আমিও দিছোঁ, সহযোগ কৰিছোঁ, সম্পূৰ্ণ TDA সহযোগ কৰিছে। কোনো কাৰণত কোনোবাই যদি আইন বিৰোধী কাম কৰে, তেনেহ'লে আমি TDA হাত সাৱটি হৈ নাথাকে, TDA উচিত ব্যৱস্থা ল'ব। আৰু আমি সকলো যিসকল দোকানদাৰ, তেখেতসকলক আমি কিছুমান নিয়ম বান্ধি দিছোঁ। এই নিয়মখিনি মতে TDA যি গভৰ্ণমেণ্ট নিয়ম, সেই নিয়ম মতে চলিব লাগিব। সেইটো TDA আমি স্পষ্ট কৰিছোঁ। কোনো কাৰণত আইন বিৰোধী যদি কাম কৰে, যদি আমাৰ নিয়মত নচলে, চৰকাৰী নিয়মতে নচলে, তেতিয়াহ'লে আমি ব্যৱস্থা ল'বলৈ বাধ্য। ইতিমধ্যে আমি দুজন বেছি আছিলোঁ, দীপু দাসৰ আমি কৈফত তলব লৈছোঁ। আৰু সেই কৈফত তলব আমি জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিছোঁ। জিলা প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা ল'বলৈ আমি আশা কৰিম। আমি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে কেতিয়াও দিয়া নাই। আমি বাৰে বাৰে কৈ আছোঁ যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে তেনেকুৱা ধৰণৰ কোনো অবৈধ কাম কৰিব নোৱাৰে আৰু নকৰে। যিহেতু দোকানে কৈছোঁ 2002 চনৰ পৰা 2011 চনৰ ভিতৰত এই এলটসমূহ হৈছিলে। এইটো বহুত বছৰ আগৰ কথা। আৰু এইটো মই কৈছোঁ যে সেই সময়ত TDA দোকান ল'বলৈ ৰাইজ নাহে। আৰু মাটিও কিছুমানক তেতিয়া সেই সময়ত দিছিলে বুলি শুনি পাইছোঁ। যে যিহেতু তেতিয়া সেইটো অৱস্থা নাই, অসমৰ পৰিস্থিতি পৰিৱেশ বহুত বেয়া আছিল। মই কাজল গোহাঁই হয়, মই পঢ়ি থকা মানুহ নহয়। কিন্তু ফাণ্ড অভাৱত আমি কিছু ৰখি দিবলগীয়া হৈছিল। কিন্তু এতিয়া আমি তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি যথেষ্ট আমি ৰেভিনিউ এতিয়া আমাৰ হৈছে। এই যোৱা বছৰত আমি কিছু ৰেভিনিউ হৈছে। আৰু সেই ৰেভিনিউ ভিত্তিত আমি এতিয়া ক'ব পাৰিছোঁ যে আমি তেনেকৈ TDA চেণ্টাৰ প্লাজাখন আমি উন্নত কৰিলোঁ। আমাৰ মানুহবিলাকক
যি অকল 100% লোকেল মানুহে সেই দোকানবিলাক আবণ্টন পাইছে আৰু সেই আবণ্টনভাৱে দোকানবিলাক চলাই আছে। আৰু যদি তাতো আমি বিসংগতি দেখোঁ তেনেহ'লে TDA উচিত ব্যৱস্থা ল'ব। TDA বৰ্তমান যি পৰিস্থিতি ঘটনা সংঘটিত হ'ল আৰু এই গোটেই ঘটনাৰ পিছত TDA কি পদক্ষেপ লৈছে TDA ক্ষেত্ৰত এই ঘটনা যিটো ইতিমধ্যে হৈ গৈছে যিটো TDA বৰ্তমান এনকুৱাৰী কৰিছে জিলা প্ৰশাসনৰ লগত। প্ৰশাসনৰ যেতিয়া জিলা প্ৰশাসনে এনকুৱাৰী ভিত্তিত আমি যিখিনি তথ্য লাভ কৰিলোঁ তাৰ ওপৰত আমি ব্যৱস্থা লওঁ। আৰু আমি এইটো কৈ দিছোঁ যে TDA আগৰ TDA নহয়, মই কাজল গোহাঁই হয়। কাজল গোহাঁই আইন অমান্য কৰিলে কাজল গোহাঁই শাস্তি দিব জানে আইনমতে। সেইটো মই স্পষ্ট কৈছোঁ। এতিয়া সাৱধান হওক দোকানদাৰসকলে, আইন আমাৰ অমান্য কেতিয়াও কৰিব দিয়া নহ'ব। আৰু আমি তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি আমাৰ কিছু পুঁজি অভাৱৰ বাবে আমি কনষ্ট্ৰাকশ্যনৰ কাম কিছু কৰিব পৰা নাছিলোঁ। এতিয়া আমি এটা ইতিমধ্যে এষ্টিমেট বনাইছোঁ যে পাৰ্কিঙৰ ক্ষেত্ৰত আমি সুন্দৰ এটা ব্যৱস্থা কৰিম আৰু সুন্দৰ ব্যৱস্থাৰ বাবে আমি প্ৰস্তুত হৈছোঁ। TDA এষ্টিমেট বনাইছে। তাৰপিছত আমি নিয়াৰিকৈ টেণ্ডাৰ কৰি আমি TDA পাৰ্কিং ব্যৱস্থা কৰিম বুলি আমি প্ৰস্তুত হৈছোঁ। যিহেতু ঘটনাৰ সম্পূৰ্ণ দৃশ্যাংশ যিহেতু CCTV কেমেৰাৰ অভাৱত সম্পূৰ্ণ দৃশ্যাংশ আহি নাই পৰা বা এই এটা অভাৱ ইতিমধ্যে পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰতো TDA ভূমিকা লৈছে। এতিয়া ইতিমধ্যে আমি আগৰ আমাৰ কম আছিলে 9টাকৈ কেমেৰা আছিলে, এতিয়া আমাৰ 64টা কেমেৰা এতিয়া লগোৱা হৈছে। ইতিমধ্যে কাম দুটামান চলি আছে, দ্ৰুতগতিত আমাৰ কাম চলিছে। 64টা কেমেৰা আমি এতিয়া দিছোঁ আৰু আমি সম্পূৰ্ণভাৱে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ যি বজাৰখন আমাৰ TDA চেণ্টাৰ বজাৰ সম্পূৰ্ণভাৱে এটা নতুনত্ব পাব। আমি আশাবাদী আমি তেনেকৈ এটা নতুনত্ব দিম। আৰু আমিও যিহেতু আমাৰ গভৰ্ণমেণ্ট কোনো এতিয়া ফাণ্ড নাই, তথাপিও আমি চেষ্টা কৰিছোঁ যে আমি সম্পূৰ্ণকৈ TDA আধুনিকৰণ আৰু আধুনিকৰণ কৰিম। আৰু ইতিমধ্যে আমাৰ ওপৰত 3টা ফ্ল'ৰত আমাৰ এতিয়া বিল্ডিং এটা হৈছে, তাৰো আমাৰ নিবিদা কৰিম খুব সোনকালে। তো মই এটাই কথা অনুৰোধ জনাইছোঁ, যিসকল ব্যক্তিয়ে দোকানসমূহ আৱদ্ধন লৈছে, সি নিজৰ অ'নাৰশ্বিপে হওক, তেখেতসকলে নিজে দোকানবিলাক চলালে আমি ভাল পাম। যিহেতু অসমত বহুত নিবনুৱা হৈছে, তিনিচুকীয়া জিলাত বহুত নিবনুৱা আছে। নিবনুৱাসকলৰ প্ৰতি লক্ষ্য ৰাখি যদি তেখেতসকলে চলাব নোৱাৰে থলুৱা লোকক এই দোকানসমূহ এৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। নহ'লে বিক্ৰী কৰক। আমাৰো এতিয়া নতুন চামৰ ল'ৰা আছে, নতুন প্ৰজন্মই দোকান চলাব বিচাৰে, ব্যৱসায় কৰিবলৈ বিচাৰিছে। সেইসকলক মই অনুৰোধ জনাইছোঁ, যিসকলে এতিয়া অ'নাৰশ্বিপ লৈ আছে তেখেতসকলে দোকানবিলাক এৰি দিয়ক। তেখেতসকলে দোকানবিলাক আকৌ বিক্ৰী কৰক, আমাৰ থলুৱা লোকক বিক্ৰী কৰক, যিসকলে নিজে চলাব পাৰিব।